আপোনালোকে বহুতেই জানে মই এজন ৰাজমিস্ত্ৰী, কাঠ মিস্ত্ৰী নহয় আকৌ দেই, ৰাজমিস্ত্ৰী, পকা মিস্ত্ৰী, যি পকা ঘৰ বনোৱা মিস্ত্ৰী। মই পকা কাম কৰোঁ আৰু আজি মই আমাৰ নামঘৰত এটি কাম আৰম্ভ কৰিবলৈ আহিছোঁ। ইয়াত আমাৰ চৰকাৰৰ তৰফৰ পৰা 3 লাখ টকা এটা আগবঢ়াইছে আৰু সেই টকাটি আমাৰ ৰাইজে আৰম্ভ কৰিব লৈছে আমাৰ নামঘৰৰ ৰান্ধনি শাল ঘৰটো বনাবৰ কাৰণে, আৰু মোক দায়িত্ব দিছে। আৰু এইটো আমাৰ নামঘৰ, এই বাটচৰা আৰু এই বৰনামঘৰ, আৰু ইয়াৰ পিছফালে আমি কাম ভাগ কৰি আছো। আপোনালোকক লৈ যাওঁ বলক। হ'ব চাওক, সেইজন মোৰ লগৰজন মানে যোগালী, তেওঁ কাম গাঁত খানি আছে আৰু এইফালে মছলা বনাই লৈছে। তাৰপিছত এইফালে আপোনাক নামঘৰৰ ভিতৰলৈ লৈ আহিলো। এয়া আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট বাইদেউ। এয়া কি ভাদ মাহৰ কাৰণে আমাৰ MLA ছাৰে, দুলীয়াজান সমষ্টিৰ MLA ছাৰে প্ৰতিটো নামঘৰৰ কাৰণে 3000 টকাকৈ ভাদ মাহৰ কাৰণে আগবঢ়াই আমাৰ ইয়াতো দিছে, আৰু সেয়া প্ৰেচিডেণ্ট হাতত দিছে। আৰু এয়া আমি ৰান্ধনি ঘৰটো যে বনাবলৈ লৈছিলো, এই ঘৰটো আজি খুঁটা শুভাৰম্ভ কৰা হৈছে। আৰু ইয়াত বয়োজ্যেষ্ঠসকলে সকলোৱে একচলি মছলা ঢালি ভেটিটো মজবুত হোৱা কামনা কৰিছে। তাকে আপোনালোকলৈ শ্বেয়াৰ কৰিলো, কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আপোনালোকৰ সকলো সুস্বাস্থ্যৰ লগতে আমালৈ আশীৰ্বাদ এভাগ দিব বুলি আশা কৰি আজিলৈ আহিছো। বাই।